সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 12 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 12:17 চলি থাকিব। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাত্ৰি 3:24 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:10 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 3:24 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 6:42 পৰা 8:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:14 পৰা 3:14। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশূল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি বৰ বেছি খোৱা লোৱা নকৰিব। বৰ বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান পৰিৱৰ্তন আহিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব, কিয়নো হাতত ধন থাকিব, যাৰ বাবে আপুনি কিবা আজি বয় বস্তু ক্ৰয় কৰা পৰিলক্ষিত হ'ব। আজি হঠাৎ কিবা উপহাৰো হয়তো লাভ কৰিব পাৰে। আজি আকস্মিক কিবা ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আজি দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্পৰ্কটো আজি মধুৰতা আহিব। আজি আপোনাৰ দৈহিক সৌন্দৰ্যৰ লগতে আপোনাৰ শাৰীৰিক বলাবল বৃদ্ধিৰ যোগো এক বিশেষভাৱে পৰিলক্ষিত হৈছে। গতিকে আনক সোনকালে আপুনি নিজৰ কথা বতৰাৰে, নিজৰ কামেৰেও আকৰ্ষিত কৰি তুলিব পাৰিব। বিশেষকৈ আপোনাৰ কাম বনবোৰ আজি অন্য ব্যক্তিৰ পচন্দ হ'ব। আজি জীৱনসংগীয়ে অকণমান খৰচ বঢ়াব পাৰে, কিন্তু বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিবা শুভ সংবাদ প্ৰাপ্তিৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত অকণমান অকলশৰীয়া যেন অনুভৱ
হ'ব পাৰে, কিন্তু ভাতৃ ভগ্নীয়ে আপোনাক হয়তো আজি ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। ভাতৃ ভগ্নীক আৰ্থিকভাৱে আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। আজি পৰিকল্পনাসমূহৰ সফলভাৱে ৰূপায়ণ হ'ব, কাৰণ যি কামৰ পৰিকল্পনাই নকৰক কিয়, সেই পৰিকল্পনাসমূহ আজি সুন্দৰভাৱে সম্পূৰ্ণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পৰিয়ালত আজি সুখ সমৃদ্ধি আৰু আনন্দ বৃদ্ধি পাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ আজি বিবাহৰ প্ৰস্তাৱ আহি পৰিব, গতিকে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে দিনটো আজি খুব সুন্দৰ দিন। আপোনাক নজনাকৈয়ে হয়তো আজি কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। সময়ৰ যিমান পাৰে আপুনি সদুপয়োগ কৰাৰ চেষ্টা কৰক, কাৰণ আজি দিনটোত কামৰ প্ৰয়োজনতকৈ, কামৰ বোজাতকৈ সময় সিমান আপোনাৰ হাতত নাথাকিব, গতিকে সময়ৰ সদুপয়োগ কৰাৰ চেষ্টা কৰক। আজি বিবাহিতসকলৰ প্ৰিয়জনেও ছাপোৰ্ট কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ অকণমান পলম হ'ব। আৰু যিসকল ব্যৱসায়ী তেওঁলোকে অকণমান ব্যৱসায় বাণিজ্যত গুৰুত্ব দিব, কাৰণ ব্যৱসায়ত লোকচান হোৱাৰ আজি সম্ভাৱনা অকণমান পৰিলক্ষিত হৈছে। আজি মনৰ কথাবোৰ মনতে থাকিব, কাৰণ আপুনি আনক কথাবোৰ খুলি ক'বলৈ সময় আৰু সুবিধাবোৰ নাপাব, যাৰ বাবে মনত কথাবোৰ আজি ৰৈ যাব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আজি দিনটো অতি শুভ দিন, কাৰণ বিদ্যাত অন্য ব্যক্তিয়ে নজনা, অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰ এওঁলোকে শিক্ষা ক্ষেত্ৰত কৰি দেখুওৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। আপুনি বিভিন্ন সময়ত বিভিন্ন কামত ব্যস্ত থাকিব লাগিব। আজি অৱশ্যে স্বাস্থ্য পাতি সুস্থ সবল হৈ পৰিব। বিগত দিনৰ দুৰ্বলতাবোৰো আজিৰ দিনটোত আপোনাৰ নোহোৱা হৈ পৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাসমূহৰো আজি সমাধান হ'ব। গতিকে ধন টকা পইচাৰ আগমনৰ পথবোৰ মুকলি হ'ব। যিমান পাৰে নিজৰ ব্যক্তিগত গোপনীয় কথাবোৰ আনক নক'ব। গোপনীয় কথা আনে গম পালে অকণমান আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনলৈ সঘনাই মনত পৰি থাকিব, কাৰণ প্ৰিয়জনৰ পৰা অকণমান কিছু দূৰত থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সৈতে কিছু প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰা দেখা যাব। হয়তো চিনেমা চাবলৈ, ক'ৰবাত ঘূৰিবলৈ ফুৰিবলৈ আজি মন যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আজি কিছু নতুনত্ব অহা দেখা যাব। আৰু অৱশ্যে দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত খুব আনন্দৰ মাজেৰে আজি দিনটো পাৰ হ'ব। যিসকল ব্যৱসায়ী তেওঁলোকে আজি মনে বিচৰা ধৰণে ব্যৱসায়ত লাভালাভ ল'ব পাৰিব। আজি অৱশ্যে সোণালী সুযোগ প্ৰাপ্তিৰো এক বিশেষ যোগ আছে, গতিকে আপোনাৰ সন্মুখত কিবা সোণালী সুযোগ হয়তো আহিব পাৰে। গতিকে তাৎক্ষণিকভাৱে আপুনি সেই সুবিধাসমূহ যেতিয়া লোৱাৰ চেষ্টা কৰে, দেখিব অন্য সকলো ফালৰ পৰা দিনটো আপোনাৰ অতি সুন্দৰভাৱে পাৰ হ'ব। আজি বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। আজিৰ দিনটো অৱশ্যে শাৰীৰিকভাৱে সুস্থ সবল হোৱাৰ এক বিশেষ যোগ আছে। অৱশ্যে অকণমান নিজৰ শৰীৰৰ যত্ন ৰাখিলে আৰু অকণমান আপুনি নিজকে সবল যেন অনুভৱ কৰিব পাৰিব।
আজি পিতৃ মাতৃৰ সহায়ত আপোনাৰ আৰ্থিক সমস্যাবোৰ নোহোৱা হ'ব। বিশেষকৈ পিতৃ মাতৃৰ উপদেশো যদি আপুনি মানি চলে, দেখিব আপোনাৰ আৰ্থিক সমস্যাবোৰ বহুখিনি নোহোৱা হ'ব। আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে অন্য ব্যক্তিয়ে সোনকালে আপোনাৰ কথাবোৰ শুনিব। আপোনাৰ ওপৰত আজি আনৰ এক বিশেষ গুৰুত্ব থকাও দেখা যাব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতে আজি মিত্ৰতাৰ যোগ দেখা পোৱা গৈছে। গতিকে নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক কথাবোৰ বুজাই কোৱাত অকণমান অসুবিধা হ'ব পাৰে। হয়তো প্ৰিয়জনে কথাবোৰ আজি সিমান ভালদৰে বুজি নাপাবও পাৰে। আজি ল'ৰা ঢপৰাৰ মাজত আপুনি সিদ্ধান্তবোৰ ল'ব লাগিব। খুব খৰতকীয়াকৈ ল'ৰা ঢপৰাৰ মাজত সিদ্ধান্তবোৰ লোৱা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত দেখা পোৱা যাব। যিসকল পূৰ্বৰ পৰা বিবাহিত, তেওঁলোকৰ আজি সম্পৰ্কত অৱশ্যে কিছু নতুনত্ব অহাও দেখা যাব। আজি আপোনাৰ বিপদৰ সময়তো কোনোবা বন্ধু বান্ধৱে সহায় কৰিব। মনৰ কথাবোৰ আনক খুলি ক'ব মন যোৱা দেখা যাব। গতিকে মনত কথা এওঁলোকে ৰাখিব আজিৰ দিনটোত নোৱাৰিব। বিদ্যাৰ ক্ষেত্ৰত এওঁলোকে নিজৰ বিষয়তকৈ অন্য ব্যক্তিৰ বিষয়তহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে আপোনাৰ কিবা পঢ়িবলৈ বিষয় হয়তো বাকী ৰৈ যাব পাৰে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল যথেষ্টখিনি থাকিব। আপোনাৰ স্বাস্থ্য পাতিটো বিগত দিনৰ তুলনাত আজি সুস্থ সবলতা আহিব। বেমাৰ আজাৰৰ পৰাও সকাহ আপুনি লাভ কৰিব। হঠাৎ লাভৰ যোগ দেখা পোৱা গৈছে। গতিকে কোনোবা পথেৰে আপোনাৰ সন্মুখত হঠাৎ কিবা লাভ আহিব। আজি অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ আপোনাৰ কাম বন, আপোনাৰ ব্যক্তিত্বই আজি আনক কিছু আকৰ্ষিত কৰি তুলিব। আপোনাৰ কাম বনবোৰ অন্য ব্যক্তিৰ আজি পচন্দৰ হোৱা পৰিলক্ষিত হ'ব। দিনটো প্ৰেমৰ ফালৰ পৰাও অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেম সম্বন্ধত মধুৰতা আহিব। আজি কিন্তু ল'ৰা ঢপৰাৰ মাজত সিদ্ধান্ত নল'ব। যিকোনো সিদ্ধান্ত খৰতকীয়াকৈ ল'লে হয়তো পিছত আপুনি অকণমান অনুভৱ কৰিব সেই সিদ্ধান্তবোৰ ভুল সিদ্ধান্ত আছিল। গতিকে ল'ৰা ঢপৰাৰ মাজত সিদ্ধান্তবোৰ নোলোৱাটোৱেই ভাল হ'ব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা চলি থাকিব। আজি অৱশ্যে সৰু সুৰা আপুনি যাত্ৰাও কৰিব লাগিব। যাত্ৰা ভ্ৰমণৰ যোগো আজি দিনটোত পৰিলক্ষিত হৈছে। অচিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ আজি চিনাকি হ'ব। অৱশ্যে খং ৰাগো মাজে সময়ে অকণমান থাকিব। গতিকে হয়তো হঠাৎ খঙৰ মাত্ৰা মাজে সময়ে বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। ধন আগমনৰো সম্ভাৱনা আজি দেখা পোৱা গৈছে। গতিকে কম বেছি পৰিমাণে হ'লেও আজি দিনটোত আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। কিন্তু নিজৰ স্বাস্থ্যৰো কিছু গুৰুত্ব ৰাখিব। বিশেষকৈ ওজন অকণমান আজি বৃদ্ধি পাব পাৰে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকল আজি বিশেষভাৱে মানসিকভাৱে খুব সুস্থ থকা দেখা যাব। মনত কোনো ধৰণৰ আজি বাহিৰা চিন্তা আপোনাৰ নাথাকে। আজি কিন্তু আনে কিবা হয়তো বস্তু আপোনাৰ পৰা চুৰি কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ থকাৰো প্ৰয়োজন আছে। ইয়াৰ বাহিৰে পিতৃ মাতৃয়ে আপোনাৰ সৈতে আজি বন্ধুত্বৰ দৰে কথা বতৰা কোৱা দেখা যাব। গতিকে পিতৃ মাতৃক তেওঁলোকে কথাবোৰ খুলি কোৱাৰ সুযোগ সুবিধাবোৰ আজিৰ দিনটোত লাভ কৰিব।
আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। বহু ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ থাকিব, গতিকে একাধিক ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি বিভিন্ন ধৰণৰ সুবিধাও লাভ কৰিব, গতিকে আকস্মিক হয়তো কিবা ভাল সুবিধা আপোনাৰ সন্মুখত আজি আহিব পাৰে। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সমাজত লোকপ্ৰিয়তা লাভ কৰিব, গতিকে সকলোৱে আপোনাৰ কাম বনবোৰৰ হওক নতুবা আপোনাৰ কথা বতৰাবোৰৰে হওক আজি গুৰুত্ব দিব। আনে বিশেষকৈ আপোনাৰ কাম বনবোৰৰ পচন্দ কৰা দেখা যাব। হঠাৎ কিবা বস্তু প্ৰাপ্তিৰো আজি এক বিশেষ যোগ দেখা পোৱা গৈছে। অৱশ্যে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। পঢ়াত আজি একেৰাহে পঢ়িবলগীয়া বিষয়ত সিমান ইচ্ছা নাথাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে যদি মনৰ কথাবোৰ শ্বেয়াৰ কৰে, তেতিয়া দেখিব আপোনাৰ খুব মন পাতল হৈ পৰিব। মনৰ দুখবোৰো আজি নোহোৱা হ'ব যদি আপুনি আনৰ সৈতে কথা বতৰাবোৰ শ্বেয়াৰ কৰে। আজি পিতৃ মাতৃৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। হয়তো পিতৃ মাতৃৰ নামত আজি খৰচো আপুনি অকণমান কৰিবলগীয়া হ'ব পাৰে। কিন্তু বন্ধু বান্ধৱৰ ক্ষেত্ৰখন খুব শুভদায়ক। আজি বন্ধু বান্ধৱৰ পৰা ছাপোৰ্ট লাভ কৰিব। পৰিয়ালৰ অন্য সদস্যৰ পৰাও আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। আজি নতুনকৈ আত্মবিশ্বাস বাঢ়িব, গতিকে কিবা কথাই কিবা কামে আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি কৰা দেখা যাব। আজি কিন্তু আনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিবও পাৰে, গতিকে আনে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত ঠগাবও পাৰে। অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। ইয়াৰ বাহিৰে আজি মানসিক চিন্তা বৰ বিশেষ বাহিৰা চিন্তা এওঁলোকৰ মনত নাথাকে। অৱশ্যে খেলা ধূলা কৰিবলৈ অকণমান মন যাব। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যিটো বিষয় খুব বেয়া পায়, যিটো বিষয়ত খুব দুৰ্বল, সেই বিষয়ত আজি অধ্যয়ন কৰিলে দেখিব সেই বিষয়ত কিছু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে অকণমান গুৰুত্ব ৰাখিব। বিশেষকৈ গুৰুতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশ শুনাটো আজিৰ বাবে আপোনাৰ অতি লাভদায়ক। সেই উপদেশে আপোনাক লাভ দিব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস আৰু আস্থা অকণমান বৃদ্ধি পাব। অৱশ্যে মনত অকণমান বাহিৰা চিন্তা আজি চলি থকা পৰিলক্ষিত হ'ব। গতিকে যিমান পাৰে মানসিকভাৱে সবল থকাৰ চেষ্টা কৰক। আজি দিনটো কিন্তু আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ নিশ্চয় লাভ হ'ব। অকণমান খৰচ যদি নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়া দেখিব আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। কিন্তু খৰচ অকণমান নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। শিশুৰ দ্বাৰা কিছু আপোনাৰ দিনটো খেলি মেলি হোৱা দেখা যাব। গতিকে শিশুৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰক। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো অতি শুভদায়কভাৱে পাৰ হ'ব। হঠাৎ প্ৰেমত আজি কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি শাৰীৰিক উৰ্জা আপোনাৰ সন্ধিয়াৰ ভাগতে বৃদ্ধি পাব। ৰাতিপুৱাৰ ভাগত হয়তো কাম বন কৰিবলৈ সিমান ইচ্ছা নাথাকিব, কিন্তু দিনটো যেনেকৈ আগবাঢ়ি যাব তেনেদৰে আপোনাৰ শাৰীৰিক বলাবলো বৃদ্ধি পাই গৈ থকা পৰিলক্ষিত হ'ব। আজি কিন্তু
আপোনাৰ সন্মুখত কেইবাটাও সুবিধা থাকিব, গতিকে একাধিক সুবিধা আপোনাৰ সন্মুখলৈ আগমন হ'ব। নিজৰ ব্যক্তিত্ব এইৰাশি ব্যক্তিসকলে বিকাশ কৰাৰ চেষ্টা কৰক, কাৰণ অন্য ব্যক্তি আপোনাক খুব আজি লক্ষ্য কৰি থাকিব। আপোনাৰ কাম বনৰ প্ৰতিও অন্য ব্যক্তি আজি কিছু চকু দিয়া পৰিলক্ষিত হ'ব। সময়ৰ কাম সময়ত অকণমান নহ'ব, সময়তকৈ অকণমান হ'লেও আজি পলম হোৱা দেখা যাব। আজি কিন্তু গৃহ সুখ লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত ঘৰৰ পৰিয়ালৰ পৰা আপুনি সুখ সমৃদ্ধি লাভ কৰিব পাৰিব। বাকী সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে পাৰ হ'ব আৰু নিজৰ ক্ষমতা দক্ষতাবোৰ আজি আনক দেখুৱাব পাৰিব। ইয়াৰ উপৰিও আনৰ কিবা কথা নতুবা কিবা কামে আপোনাক নতুনকৈ অনুপ্ৰেৰণা দিয়াও পৰিলক্ষিত হ'ব। গতিকে আপোনাৰ আজি আনৰ কাম বনবোৰ কিছু পচন্দৰ হ'ব। আজি বহু কথা শিকিব পাৰিব। বিভিন্ন ক্ষেত্ৰত গৈ আপুনি কথাবোৰ শিকিব পাৰিব, জানিব পাৰিব। আজি ধন অৱশ্যে উপাৰ্জন যিমান কৰিব সেইমতে আপোনাৰ খৰচো আজি থকা পৰিলক্ষিত হ'ব। গতিকে খৰচ আৰু উপাৰ্জন সমানে থাকিব আজিৰ দিনটোত। আৰু আঁতৰত যদি কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, সেই সম্পৰ্কীয় ব্যক্তিবোৰে আপোনাৰ আজি খা খবৰ ল'ব, নতুবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আজি আকস্মিক কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। পৰিয়ালত হয়তো আকস্মিক কিবা ভাল খবৰ আজিৰ দিনটোত আহিব পাৰে। আজি প্ৰিয়জনৰ সৈতে মিত্ৰতা বাঢ়িব। বিশেষকৈ প্ৰিয়জনে আপোনাক বন্ধুৰ দৰে কথাবোৰ খুলি কোৱা দেখা যাব। ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু সেই সদস্যগৰাকীক হয়তো আপুনি সময় দিব নোৱাৰিবও পাৰে। আজি নিজৰ যিটো বিষয়ত আপুনি দুৰ্বল, সেইটো বিষয়ত সবলতা অনাৰ চেষ্টা কৰিলে দেখিব আপোনাৰ পঢ়া শুনাই হওক, বেলেগ ক্ষেত্ৰতে হওক, বিশেষ আপুনি এক নিজৰ পদ, নিজৰ মান সন্মান বৃদ্ধি কৰিব পাৰিব। বাকী অৱশ্যে কিছু আনন্দৰ মাজেৰে যদিও থাকিব, তথাপি পঢ়া শুনাৰ ক্ষেত্ৰত বাহিৰা চিন্তা অকণমান মনত চলি থকাও পৰিলক্ষিত হ'ব। আজি মাতৃয়ে খুব মৰম চেনেহ কৰিব। মাতৃৰ বিশেষ ছাপোৰ্ট আপুনি দিনটোত নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। গতিকে আপুনি স্বাস্থ্য পাতিৰ ফালৰ পৰাও নিজকে কিছু সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। অৱশ্যে ধন নিশ্চয় প্ৰাপ্তি হ'ব। আজি হাতত অহা ধনবোৰ আপোনাৰ কৰিবলগীয়া খৰচত অকণমান কিছু সোনকালে খৰচ হ'ব। বিশেষকৈ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ ধন খৰচ হোৱা আজি দেখা যাব, কিন্তু হাতত আপোনাৰ ধনো আগমনৰ যোগ আজি পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত আজি গুৰুত্ব দিব। আপোনাৰ অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব। গতিকে পৰিয়ালত আপোনাৰ আজি প্ৰয়োজনীয়তা আহিব। আজি কথা ক'বলৈ অকণমান কমকৈ ইচ্ছা কৰা দেখা যাব। গতিকে খুব কমকৈ কথা বতৰা কোৱাও এওঁলোকক দেখা যাব। আজি কৰ্ম কৰাৰ পদ্ধতিবোৰ অকণমান সলনি কৰা এওঁলোকে দেখা যাব, কাৰণ অন্য ব্যক্তিয়ে কৰাতকৈ এওঁলোকে আজি বেলেগ ধৰণে কাম বনবোৰ অকণমান কৰা দেখা যাব। টেকনিক ব্যৱহাৰ কৰাও কৰ্মক্ষেত্ৰত তেওঁলোকৰ দেখা যাব। হঠাৎ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আৰু বিশেষকৈ পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। প্ৰেম সম্পৰ্কত
পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে প্ৰিয়জনে মাজে সময়ে খং ৰাগ কৰি থকাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ঘৰত কিবা হঠাৎ ছাৰপ্ৰাইজ হোৱা দেখা যাব। ঘৰত কিবা হঠাৎ কিবা খবৰে নতুবা কিবা এনেধৰণৰ বয়বস্তু আপোনাৰ ঘৰলৈ আহিব, যি বয়বস্তু অহাৰ লগে লগে আপোনাৰ মনত হঠাৎ আকস্মিক আনন্দ বৃদ্ধি পাব। গৃহ সুখৰ এক বিশেষ যুগ আজি পৰিলক্ষিত হৈছে। গতিকে ঘৰত শান্তিপূৰ্ণভাৱে আনন্দৰ মাজেৰে আজি দিনটো পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি যদিও মনত সৰু সুৰা চিন্তা চলি থাকিব, তথাপি কিন্তু স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্টখিনি সুস্থ সবল থকা দেখা যাব। গোটেই দিনটো শাৰীৰিকভাৱে বলাবল আপোনাৰ থাকিব, যাৰ বাবে ইচ্ছা শক্তি আজি নকমে। যিকোনো কামত আগবাঢ়ি যোৱা এওঁলোকক দেখা যাব। আৰু খুব কমকৈ লগ পোৱা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কৰ কথাবোৰ আজি সাৰ্বজনিক হৈ পৰিব। আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা সকলোৱে গম পাব। আজি কিন্তু প্ৰয়োজনীয় ব্যক্তিক এওঁলোকে সহায় কৰাও দেখা যাব। আৰু বিশেষকৈ কম কষ্টতে আজি কাম বনবোৰ হৈ পৰিব। গতিকে বৰ বিশেষ কষ্ট আজি কৰিব নালাগে, কাৰণ কম কষ্টৰ ভিতৰতে আপোনাৰ আজি কাম বনবোৰ সুকলমে হৈ উঠিব। বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন হিচাপে পৰিগণিত হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে ঘৰতে হওক, ঘৰৰ বাহিৰতে হওক, আপোনাৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ এক বিশেষ সুবিধা লাভ কৰিব। অৱশ্যে কৰ্মব্যস্ততা থাকিব আজি। আপুনি কামত ব্যস্ত দিনটোত থাকিব লাগিব। আজি পিতৃ মাতৃৰ ছাপোৰ্ট আপোনাৰ ওপৰত সম্পূৰ্ণ গোটেই দিনটোতে থাকিব। গতিকে য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, পিতৃ মাতৃৰ সমৰ্থন আপোনাৰ ওপৰত আজি সম্পূৰ্ণভাৱে থাকিব। বাকী পঢ়া শুনাত অকণমান দিনটোৰ আৰম্ভণিত সিমান মন নাথাকিব, কিন্তু বাকী দিনটোৰ শেষৰ ভাগত পঢ়িবলৈ আপোনাৰ নিশ্চয় মন যাব। লগতে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত থাকিবলৈহে অকণমান মন যাব। আজি অতিৰিক্ত উপাৰ্জনৰ পথ আপোনাৰ মুকলি হ'ব। গতিকে অতিৰিক্তভাৱে কোনোবা পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হোৱা পৰিলক্ষিত হ'ব। আজি ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো খং আপোনাৰ অকণমান বঢ়াব পাৰে। গতিকে নিজৰ খং পাৰিলে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি নতুন নতুন কথাবোৰ আপুনি অৱশ্যে জানিব আৰু শিকিব পাৰিব। ইয়াৰ উপৰিও ঘৰৰ সদস্যসকলৰ পৰা যিমান ছাপোৰ্ট পাম বুলি ভাবি আছিল, সিমান আপুনি নাপাব, কাৰণ নিজেই আপুনি আজি কাম বনবোৰ অথবা যিকোনো কথাত নিজেই আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। আজি অৱশ্যে কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ সঘনাই খা খবৰ লৈ থকাও পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ পৰা অকণমান আজি দূৰত কিবা কাৰণবশতঃ থাকিবলগীয়াও হ'ব পাৰে। আজি অৱশ্যে যাত্ৰা ভ্ৰমণৰ যোগ যথেষ্টখিনি দেখা পোৱা গৈছে। কৰ্মৰ বাবেই হওক নতুবা কিবা বেলেগ কাৰণবশতেই হওক, আপুনি আজি দিনটোত যাত্ৰা কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ অৱশ্যে মনত নতুন নতুন আশাৰ আজি উদয় হ'ব। নতুন নতুন আশা, নতুন নতুন চিন্তাধাৰা তেওঁলোকৰ আজি মনত চলি থাকিব। আজি ৰাতিপুৱাৰ ভাগতে অৱশ্যে কিবা খবৰ অহাৰ সম্ভাৱনাও
পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও আজি সা সম্পত্তিও আপোনাৰ বৃদ্ধি পাব। ঘৰুৱাই হওক, আপোনাৰ ব্যক্তিগত সম্পত্তিয়েই হওক, আজি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। বিদ্যাত কিন্তু মনোযোগ অকণমান কমকৈ থাকিব। বাকী অন্য সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।